মৰ্ণিং অল অফ ইউ একদম ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা তেজপুৰৰ বতৰেদি আৰম্ভ কৰিছোঁ ভিডিঅ'টো একদম ঠাণ্ডা ঠাণ্ডা ফিল হৈ গৈছে আৰু তেজপুৰত আহিলে মানে ৰাতিপুৱাৰ পৰা প্ৰতিটো বস্তু প্ৰতিটো বতৰ প্ৰতিটো মানে এনজয় নকৰিলে ভাল নালাগে আৰু আহিলে ভণ্টিহঁত ওলাই আহে যিহেতু সিহঁতৰ লগত আহিলোঁ ওলাই অকণমান এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু ভাবিছোঁ আজি যামেই টংলা ঘূৰি কেইটা বজাত যাওঁ থিৰাং কৰা নাই আৰু সেইখিনি সময়লৈ টংলাত কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ চাই থাকিব খুব ভাল লাগিব ভিডিঅ'টো যিমান দূৰ পাৰোঁ বহুত বেছি কিবা দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ এইফালে তেজপুৰৰ খালী খালী ৰাস্তা এইফালে মিছন চাৰিআলি আৰু এইফালে হৈছে তেজপুৰ টাউন খালী খালী ৰাস্তা ৰাতিপুৱাৰ বতৰ খুব ভাল লাগে এইখিনি সময় পুৰা খালী নহওঁতে জগিং কৰা মানুহ ইমান বেছি পোৱা যায় ওলাই আহিলে আমি মানে ঘৰত শুই থাকিলে বা কাম বন কৰি থাকিলে সেইটো গমেই নাপাওঁ ইমান মানুহ বেছি ওলাই আহে এইফালে এতিয়া ভিতৰুৱা ৰাস্তা এটা দি আহি আছোঁ খোজকাঢ়ি এইফালে অয়ন আৰু ধানীকো অনাৰ ইচ্ছা আছিলে সি বোলে এনেই নাহে আজি ধানীৰ ধান্দাত মানে উঠি গ'ল কিন্তু ধানীয়ে কৈছে মই নাযাওঁ তাই মানে একদম গাটো টানা নাই চাগে আৰু মই ভালেই পাইছোঁ বাৰু নালাগে কাৰণ আকৌ যাবলৈ আছে ইমান দূৰ গতিকে অকণমান শুই লওঁ এইফালে অয়ন বেচেৰা অকলে অকলে আহিব লগা হ'ল না বাবা হাই হাই কৈ দিয়া আকৌ গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া কোৱা গুড মৰ্ণিং ৰাতিপুৱাই মাতেই ওলোৱা নাই কিন্তু একদম কালি আহি পোৱাৰ লগে লগে যিখন কৰিছে মানে গালি নিদি নোৱাৰিলোঁ ইমান চিঞৰ বাখৰ কৰিছে দুইটাক পালে মানে আৰু ক'ব নোৱাৰা হৈ যায় কি হয় নাজানো সিহঁতৰ আৰু একদম ৰাতিও একে ধৰা ধৰিকৈ শুই একদম মোৰ প্ৰিয় ঠাইখন আহি পালোঁ আগৰ ভিডিঅ'ত দেখাইছোঁ বেছি নেদেখাওঁ কিন্তু কৈ দিছোঁ কোনটো জেগাত আহিছোঁ এইটো হজৰা পুখুৰী আৰু ইফালে দেখাই আছোঁ এটা বস্তু দেই ইমান তলত লাগি আছে ইমান ধুনীয়াকৈ লাগি আছে মানে সৰি পেলাই গছতে মানে হেৰি হৈ আছে উল্টা উল্টা হৈ দেখা পাইছেনে শেৱালি ফুলটো ৰাতিপুৱা এনেকৈ সৰা মেলা হয় আৰু ৰাতিপুৱা ভাগত সৰি থাকে ৰাতি ফুলে ইমান ধুনীয়া লাগিছে চাওকচোন এয়া বিৰাট ধুনীয়া দৃশ্য এটা একদম তলতে আছে ডালটো সেইকাৰণে দেখুৱাব পাৰিলোঁ আৰু আমি এইফালে একদম ভিতৰে বৰ ধুনীয়া ঠাই এখন পালোঁ এইফালে বেকত চাওঁ কিমান ধুনীয়া ৰাস্তা আৰু এইফালে হজৰ পুখুৰী পাহাৰ কাটি এনেদৰে ৰাস্তা বনাইছে বিৰাটেই ধুনীয়া আৰু মা আৰু ভণ্টিৰ লগত চেলেঞ্জ লাগিছে সিহঁতে বোলে সেইফালে যায় আমি আহিছোঁ এইফালে কিন্তু এইফালে চাগে বন্ধ এইফালেও যাব নোৱাৰিম আমি বন্ধ বাবা এইফালে বন্ধ লাগ বেয়া মই হাৰা নাই অৱশ্যে এইফালেদি গ'লে দেৰি হ'ব বুলি কৈছিলে কিন্তু নহয় মানে বন্ধ গেট বন্ধ কৰি থৈছে এইফালে যাব নোৱাৰি গতিকে ব'লক আৰু সেইটো ৰাস্তা দিয়ে লাহে লাহে গৈ থাকোঁ মাহঁতৰ কাম আছে বুলি কেনে খুব লৰি কৰি আছে গতিকে এয়া অয়ন বেটা আৰু মই লাহে লাহে গৈ আছোঁ ন বাবা হয়নে নহয় ইমান ৰ'দ মানে অকণমান বতাহ পাইছোঁ এইখিনিত ভাল লাগিছে আৰু এয়া চাওক আজি আহিছোঁ মন্দিৰত আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেখাইছোঁ ৰাতিপুৱা কৈ গৈছোঁ তাৰ পৰা আহি এতিয়া চাগৈ 9টামান বাজিল ন 9টামান বাজিছে এতিয়া একদম মন্দিৰত দেখাইছোঁ আৰু এইটো মন্দিৰ ইমানেই বেছি ধুনীয়া আৰু বাহিৰৰ পৰ্যটক আহে আপোনালোকে জানেই তেজপুৰৰ মহাভৈৰৱ মন্দিৰ গতিকে মন্দিৰটো দেখুৱাম অকণমান আপোনালোকে চাই কেনেকুৱা পাইছে জনাব এই মন্দিৰটো দাপৰ যুগতে বানৰজাই নিৰ্মাণ কৰিছিল বানৰজা শিৱভক্ত আছিল আমি সকলোৱে জানো প্ৰতি বছৰে শিৱৰাত্ৰিৰ পূজাত এই মন্দিৰত মহাসমাৰোহ হয় আৰু তেজপুৰবাসীয়েতো জানেই ভালদৰে যে শিৱৰাত্ৰিৰ পূজাত কিমান ডাঙৰ মেলা হয় আৰু দুদিনীয়া মেলা হয় দেই আৰু এই মেলাখন মই এতিয়া প্ৰতি বছৰে মিছ কৰিবলৈ লৈছোঁ বহুত যাবলৈ মন যায় কিন্তু কি কৰিম আৰু উপায় নাই দূৰত আছোঁ যিহেতু আৰু এয়া চাওক মূল মন্দিৰৰ দুৱাৰপাল ৰূপে বিৰাজমান নন্দীৰ কাণত বোলে কিবা ক'লে সপোনবিলাক ফলিয়ায় কি হয় নাজানো আৰু সঁচাটো কিন্তু আমিও কওঁ আগতে কিন্তু এতিয়া এই বাউণ্ডেৰী দি দিছে চাওক এতিয়া যাব নোৱাৰি ওচৰলৈ আৰু বুৰঞ্জী প্ৰসিদ্ধ তেজপুৰ নগৰৰ উত্তৰ সীমাতে ঐতিহ্যপূৰ্ণ এই মহাভৈৰৱ মন্দিৰটো অৱস্থিত অসমত হেনো বানৰজাই প্ৰথমে লিংগ পূজাৰ প্ৰচলন কৰিছিল বানৰজাৰ জীয়ৰী উষাই হেনো এই মহাভৈৰৱ মন্দিৰত সদায় পূজা কৰিব আহিছিল আৰু জানেই সকলোৱে যে অগ্নিগড়ত আছিল অগ্নিগড় পাহাৰত বানৰজাৰ জীয়ৰী উষা থাকে আৰু তাৰ পৰা সদায় মহাভৈৰৱ মন্দিৰলৈ পূজা কৰিব আহে মহাভৈৰৱ মন্দিৰত থকা যিবিলাক কীৰ্তিস্তম্ভ
কীৰ্তিচিহ্ন সেইবিলাক অতীজৰ শিলৰ মন্দিৰ আছিল মানে সেইবিলাক কিন্তু এতিয়া মানে সকলোবিলাক সলনি হৈ গৈছে শিলৰে আছে মূল যোনবিলাক বস্তু সেইবিলাক শিলৰেই আছে কিন্তু তাৰ উপৰি নতুনত্ব কিছুমান আনিবলৈ চেষ্টা কৰা হৈছে যিহেতু একে কেতিয়াও থাকিব নোৱাৰে ন নতুনত্ব সকলোকে লাগে গতিকে বাহিৰৰ পৰ্যটকসকল আহে তেওঁলোকৰ দেখাক লৈও বা তেওঁলোকে চাই ভাল পাব এনেকুৱা কিছুমান হেৰিত মানে নতুনত্ব কিছুমান আনিছে আৰু নতুনত্ববিলাক অনাৰ কাৰণেও বহুত বেছি ধুনীয়া লাগিছে আৰু আগতে যে মই সেইখিনিও মিছ কৰোঁ এতিয়া সৰুতে দেখা পাইছিলোঁ হৰিণা পহু আছিলে কিন্তু এতিয়া এটাও নাই এয়া চাওক পোৱালীকেইটাই কি উৎপাত কৰিব লৈছে এই ঘৰটো নতুনকৈ বনাইছে আগতে নাছিল হ'ল চাগে এবছৰ দুবছৰ কিবা হ'ব পাৰে মই বৰ বিশেষ নাজানো কিন্তু একদম নতুন হয় আৰু দেখিলেও গম পায় ন আৰু আগতে আছিলে ভিতৰত চাকি দিয়াৰ প্ৰথা আছিলে মন্দিৰৰ ভিতৰত সোমায়েই দুৱাৰৰ পৰা সোমায়েই মন্দিৰত চাকি দিয়াৰ প্ৰথা আছিল আৰু এতিয়া এইবিলাক চব বাহিৰত কৰি দিছে মানে যিকোনো অকেজন পূজা পৰ্বণত ইমান বেছি মানুহ হয় ইয়াত মানে ভৰি দিব ঠাই নোহোৱা হয় গতিকে কিছুমান অঘটনৰ কাৰণে বা যিকোনো কিছুমান পৰিস্থিতিৰ সন্মুখীন নহ'বৰ কাৰণে এইটো ব্যৱস্থা কৰি দিলে এতিয়া বাহিৰত চাকি দিয়া হয় গতিকে এতিয়া খুব ভাল হৈছে ভিতৰত মাত্ৰ আশীৰ্বাদ ল'বলৈহে যাব লাগে চাকিগছ চাওকচোন ইমান ধুনীয়া ইয়াতো চাকি দিয়াৰ ব্যৱস্থা কৰি লৈছে আৰু এইটো দেখিছেনে এইটো পিছফালৰ পৰা ধৰিব পৰা হোৱা নাই এইটো গণেশ একদম ওপৰত গণেশ আৰু তলত চাকি দিয়াৰ ব্যৱস্থা কৰা হৈছে ইমান ধুনীয়া এইটো কিন্তু এতিয়া জ্বলি থকা নাই দেই আৰু কাকো জ্বলাবও দিয়া নাই কিন্তু কেতিয়া জ্বলাই নাজানো এয়া চাওঁ মন্দিৰত একদম পাৰ আৰু মন্দিৰৰ পৰিৱেশ বিৰাট ভাল লাগে পাৰবিলাক যে উৰি থাকে ইমান ভাল লাগে ন প্ৰসাদ খাবৰ সময়ত পাৰ ক'ৰ পৰা কেনেকৈ আহে আৰু এই প্ৰসাদ বস্তুটো ইমানেই ভাল পায় পাৰবিলাকেও আৰু ইয়াতে যথেষ্ট পাৰ আছে চাব নেকি এয়া চাওক ইমান পাৰ এটা দুটাকৈ আহিলে কিবা খাদ্য দিলে সিহঁতে যে জাক পাতি উৰি আহে বহুত বিশেষ ভাল লাগে সেই দৃশ্যবিলাক চাবৰ কাৰণে চাওক একদম মানে মুকলি মনেৰে মুকলি আকাশৰ পৰা নামি আহিছে আরেকবার কথাত কোৱা আছে যে বানৰজাই এই মন্দিৰৰ শিৱলিংগটো জীয়াশিলেৰে নিৰ্মাণ কৰিছিল জীয়াশিল মানে যিবিলাক শিল জীৱন্ত আমি জানোৱেই নিশ্চয় সেইটো বছৰি বছৰি আকাৰ বাঢ়ি যায় যিবিলাক শিল সেইবিলাক শিলেৰে নিৰ্মাণ কৰিছিল আৰু এই শিৱলিংগটো মানে বছৰি বছৰি আকাৰ বাঢ়ি গৈ আগতে বোলে বহুত সৰু আছিল এতিয়া বাঢ়ি গৈ গৈ ইমানকণ হৈছেগৈ কি আচৰিত নহয়নে বাৰু একদম মানে এই শিৱলিংগটো মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ পাই মই মানে নিজকে সৌভাগ্যৱান বুলি ভাবোঁ আৰু আপোনালোকো আহিবচোন এই মন্দিৰ দৰ্শন কৰিবলৈ বহুত বেছি ভাল লাগিব বহুত বেছি মন পবিত্ৰ লাগিব আৰু এইবিলাক দেখিছেনে ৱালত খণ্ডিত কৰিছে শিলেৰে ত্ৰিশূল এয়া চাওক এডাল ত্ৰিশূল এপাত ত্ৰিশূল ডম্বৰুৰ সৈতে ত্ৰিশূল এপাত ইমান ধুনীয়াকৈ খোদিত কৰিছে আৰু এইবিলাক যে চব নতুন কৰিছে দেই আগতে নাছিলে এইটো ওম বেলপাত একদম মানে মন মানে কেনেকুৱা আৰু ভাল লাগি গৈছে মানে মই এইখিনি নতুন কৰাৰ পিছত আজি ফাৰ্ষ্ট টাইম গ'লোঁ যিহেতু দেওবাৰ আছিলে মানুহ বহুত কম আছিলে আৰু সোমবাৰে যথেষ্ট মানুহ হয় সোমবাৰে গৈ বহুত বেছি ভাল লাগে কিন্তু আমাৰ সময় নাই যিহেতু দেওবাৰেই গ'লোঁ আৰু
এইফালে চাওক, এইপাহ হৈছে ধুতুৰা ফুট। এতিয়া আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল। ধানি চাওক, ক'ত ধানি চাওক, ধানি লুকাই আছে। লাজ কিয় লাগিছে? কিয় লাজ লাগিছে? এতিয়া আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল ন? অইনা কেনেকুৱা লাগিছে মন্দিৰত আহি? ধানি কেনেকুৱা লাগিছে মন্দিৰত আহি? মন্দিৰত আহি কেনেকুৱা লাগিছে কোৱা? বেয়া লাগিছে? মন্দিৰত বেয়া লাগে নেকি? ভাল লাগে। এইফালে অয়ন, এইফালে ধানি। আৰু এতিয়া গৈ আছো, এতিয়া ক'ত যাওঁ দেখাম, আৰু মন্দিৰটোৰ পিছত ভালদৰে দেখাম বাৰু। আৰু ইফালে এতিয়া মন্দিৰ দৰ্শন কৰি গ'ল, পবিত্ৰ লাগিল মনটো। বহুত দিনৰ মূৰত আহিছোঁ মহাভৈৰৱ মন্দিৰ, গতিকে এতিয়া গৈ থাকোঁ। ইফালে একে গোটেই মানে ভিতৰত টাইলছৰ হয়, ইমান গৰম হৈ আছে। দেউতাকে তলৰ পৰা চেণ্ডেল লৈ আহিলে। আৰু এইফালে কেনেকুৱা লাগিল আমাৰ তেজপুৰৰ মন্দিৰত? মই সদায় ইয়াতে কিমান দিন আহিছোঁ হিচাপে নাই, তাতে ভাল লাগে। মন্দিৰৰ কথা আৰু ক'তনো বেয়া লাগিব। ভিডিঅ' বনোৱা হোৱা নাই, আৰু মন্দিৰটো সকলোতে ভাল লাগে, ভক্তিভাৱ সকলোতে আহে, বিৰাট বেছি ভাল লাগে। কিন্তু মানে প্ৰাকৃতিক দিশৰ ফালৰ পৰাও আৰু চাৰিওফালৰ মানে কি ক'ম এতিয়া, চাৰিওফালৰ দিশটো ইমান ভাল লাগে ইয়াতে, বহুত বেছি ভাল লাগিল। এতিয়া আমি আহি আছোঁ লগৰ ছোৱালী এজনীৰ ঘৰত। তেজপুৰৰ আজিৰ দিনটোৰ শেষৰ ঠাইখন আৰু বহুত দিনৰ পৰা লগ ধৰিম হৈ আছিলে, লগ পোৱা নাছিলোঁ। ভাবিছোঁ আজি লগ ধৰি যাওঁ, আৰু এতিয়া প্ৰায় আহি পাইছোঁৱেই। ইয়াৰ পৰা গৈ ভাত পানী খাই আৰু একদম টংলা গৈ থাকিম। আৰু টংলালৈ যাওঁতে কালি দেখুৱাইছোঁৱেই, গতিকে সেইখিনি নেদেখাওঁ আৰু। আহি পাই গ'লোঁ, ভিতৰত গৈ দেখাই আছোঁ দেই। এইফালে অনুষ্কা, চাওঁ। হাই, কি খবৰ? কোন আহিছে তোমাৰ ঘৰত? কোন আহিছে? হা হা? ধানি। ভাল লাগিছে নেকি? এতিয়া লগৰ ছোৱালী ঘৰ পাই গ'লোঁ, আৰু এইফালে ফুৰি বহুত দিনৰ মূৰত লগ পাইছোঁ। লগৰ ছোৱালীৰ মাক হয়। বেমাৰ হৈ আছে নেকি? বেমাৰ বোলে, কঁকালৰ বিষ হয়ে ন আজিকালি। আমাৰ মাৰ চুগাৰ আৰু প্ৰেছাৰ ওলাইছে। মোৰতো ফেটি লিভাৰ। অঁ, আমাৰ শাহু মাৰো ওলাইছে প্ৰেছাৰ, আৰু ইয়াৰ আমাৰো প্ৰেছাৰ চুগাৰ। প্ৰেছাৰ চুগাৰ ন? প্ৰেছাৰটো আছে। অঁ, প্ৰেছাৰটো আছে মানে টেনশ্যন ল'লে যে। সেইদিনা মোৰটো ঘূৰাই যায় আৰু। তাকেতো কিন্তু খোৱাটো এতিয়া সেই লিমিট কৰি নৰ্মেলত থাকিলে একো নাই বাৰু। এতিয়া ভিতৰলৈ গৈ আছোঁ, ভিতৰত গৈ দেখুৱাই আছোঁ। খাই কওক আকৌ। ধানিয়ে আহি একদম ফ্ৰেণ্ড পাই গ'ল ন? ধানি কোন হয়? কোন হয়? কোন হয় ধানি? হা হা? জোৰে কোৱা। অনুষ্কা। চেক কৰা, চেক কৰা, চেক কৰা। অনুষ্কাক চেক দিয়া। দেখা এইফালে চাওঁ, অনুষ্কাৰ ক'ৰবাত দুখ পাইছে। ধানিয়ে দেখা পাই সেইটোকে সুধি আছে, কিনো ক'ত দুখ পাইছা? এইটো অয়ন, এইজনী অনুষ্কা লগ পাই গ'লোঁ। ধানি কি বেষ্ট ফ্ৰেণ্ড নে সখী? সখী নেকি? আৰু অনুষ্কাৰ কাৰণে এটা সৰু গিফ্ট আনিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে? মাৰিবানে নাই? মই মাৰি দিম নেকি? মই মাৰি দিম নে এতিয়া? মাৰি দিওঁ এবাৰ। কেনেকুৱা লাগিছে চাম আকৌ দেই। তাইক টংলাতে, টংলাত মাৰি দিম দেই। অংগনবাদী পঠোৱা নাই বাৰু, ডাইৰেক্ট নাৰ্চাৰীত দিছে। কিডছৰ প্লে স্কুলো দিয়া নাই, একো দিয়া নাই, ডাইৰেক্ট নাৰ্চাৰী। তাই চুলিকেইটা যে মাকে হয় আগলৈ কাটি পেলাই লাগিছে। ভাল লাগিছে নাই তোমাৰ? ভাল লাগিছে? আইনাত চাই পেলাই মোক ক'বা দেই কেনেকুৱা লাগিছে। আইতাক সোধাচোন, আইতা কেনেকুৱা লাগিছে? ভাল লাগিছে বোলে। ধানিৰ লগত খেলিব পাৰিবা।
কি খবৰ কি খবৰ মান সুন্দৰী কি খবৰ কি খবৰ ক ইমান দম মাত নিদিয়ে দেই এবাৰ ধমকি দি আহিছে ইমান দিনৰ মূৰত পাইছোঁ এইফালে এয়া বনোৱাত ব্যস্ত কিন্তু কথা পাতিবলৈ মানে সময় নাই খালি খাবলৈহে মাতিছে কৈ আছো নালাগে বনাবলৈ কিন্তু মানে সময় নাই আমাৰো ল'ৰালৰিয়ে কৈছোঁ আগতে ন আজি যামগৈ বুলি কিন্তু একদম মানে আৰু নবনাকৈ থকা নাই বনাই আছে খাওঁ আৰু কি কৰোঁ কি খাইছা মেগী কোনে কোনে মেগী ভাল পায় তুমিও ভাল পোৱা হা বহুত ভাল পোৱা আৰু অনুষ্কাৰ কমকৈ ভাল পোৱা নেকি তুমি বেছিকৈ পোৱা আৰু ভাত খাই কোনে কোনে বেয়া পায় ভাত খাই ভাল পোৱা অনুষ্কা আৰু অয়নে ভাত খাই ভাল পোৱা নে ভাত খালে কি হয়নো কাৰ কিমান বডি আছে চাওঁ অ বাপৰে ধালিৰ বহুত বডি অনুষ্কাৰ বডি চাওঁ অনুষ্কাৰ বডি নাই নেকি অ আছে অলপ অলপ ন আৰু অয়নৰ বডি চাওঁ বাপৰে চবৰে বডি আছে দেই ভাত খাই ভাল পায় ন সেইকাৰণে মজা এয়া ফুৰিবলৈ আহি একদম এয়া বনাইছে দেই বৰ্ণালীয়ে বনাইছে ৰেচিপি তেওঁ ভাল ভাল ৰেচিপিবিলাক খাবলৈ পোৱা নাই ফেচবুকত চাইহে থাকোঁ বৰ ধৰ ৰেচিপিবিলাক দি থাকে খাবলৈ পাই পালে অয়নে খাইছে চিঙৰা ন ধানি কি খাইছা তুমি ডিম ডিমটো খাইছা তুমি এইফালে অনুষ্কা কি খাইছা আমলেট অ তুমি জেলি ৰুটি কিয় খাইছা মিঠাই চিঙৰা নোখোৱা এতিয়া এখন কিমানখিনি খাব পাৰোঁ খাই লওঁ গোটেইখিনিতো নোৱাৰোঁ ইমান দিছে আজি ঘূৰিও যাব লাগিব তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া খাই বৈ আজৰি হ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু এইফালে এজনী কথা পাতিবলৈ সময় নাপালোঁ একে বনোৱাত ব্যস্ত খোৱালে একদম পেট ভৰাই এতিয়া মায়ে গৈ কি কৰে নাজানো আৰু ভাতটো বেছিকৈ খাব নোৱাৰিম চাগৈ সোনকালে ওলাই যাব লাগিব লগ পাই ভাল লাগিল এবছৰ বেছি হ'ল চাগে হেৰি দুৰ্গা পূজাতে লগ পাইছিলোঁ নেকি যোৱাবাৰো নহয় তাৰ এবছৰ বেছি এইবাৰ মানে দুবছৰ হ'ল ডকুমেণ্ট মাতিছিলে লগ ধৰিবলৈ তাইও নাহিলে আৰু তেনেকৈ কণ্টেক্ট কৰাও নহ'ল ডকুমেণ্ট পিছতে গুচি গ'লোঁ তথাপিও আজি আহিছোঁ বুলি লগ কৰিলোঁ ভাগ্যক্ৰমত ধৰিলোঁ বিৰাট ভাল লাগিল আকৌ কেতিয়া লগ পাওঁ নাজানো তেজপুৰ আহিলে যদি তাইও থাকে একদম চিয়'ৰ লগ কৰিমেই আৰু যদি তাইও আৰু চতিয়াত বিয়া হৈছে অকণমান দূৰ হয় গতিকে চাওঁ আৰু এতিয়া গৈ থাকোঁ আৰু আজি যাওঁতে হ'লে ৰাস্তাত দেখাওঁ কালি আহোঁতে মই ভিডিঅ' কৰি আহিলোঁ এতিয়া একদম টংলা যামগৈ আৰু নেক্সট ভিডিঅ' একদম টংলাৰ পৰা পাব অনুষ্কা বাই বাই অঁ খুৰী যাওঁ যাবলৈ ওলালোঁ বাই তেতিয়াহ'লে থেংকছ ফৰ ৱাচিং বাই বাই